প্ৰথম প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ জৈনিজিম জৈন ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যন এ ঋষভদেৱ বি পৰ্বনাথ চি মহাবীৰ আৰু ডি অজিতনাথ ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ঋষভদেৱ জৈন ধৰ্মৰ প্ৰতিষ্ঠাপক আছিল নেক্সট কুৱেশ্যন হু ৱাজ দ্য কনচিডাৰ্ড দ্য ৰিয়েল ফাউণ্ডাৰ অফ জৈনিজিম জৈন ধৰ্মৰ প্ৰকৃত প্ৰতিষ্ঠাপক হিচাপে কাক গণ্য কৰা হৈছিল এ ঋষভদেৱ বি পৰশনাথ চি অপশ্যন মহাবীৰা ডি অপশ্যন ইয়াৰ একোটোৱেই নহয় এনচাৰটো হ'ব অপশ্যন নম্বৰ চি মহাবীৰ জৈন ধৰ্মৰ প্ৰকৃত প্ৰতিষ্ঠাপক হিচাপে তেওঁক গণ্য কৰা হয় কুৱেশ্যন নম্বৰ 3 হাউ মেনি তীৰ্থংকৰ আৰ দেয়াৰ ইন জৈনিজিম জৈন ধৰ্মত কিমান তীৰ্থংকৰ আছে অপশ্যন এ 21 অপশ্যন বি 22 অপশ্যন চি 23 এণ্ড অপশ্যন ডি 24 ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি 24 অৰ্থাৎ জৈন ধৰ্মত তীৰ্থংকৰ আছে 24 জন নেক্সট কুৱেশ্যন হু ৱাজ দ্য মাদাৰ অফ মহাবীৰা মহাবীৰৰ মাতৃ কোন আছিল এ য়শোধ বি ত্ৰিশালা চি দেৱানন্দী ডি প্ৰিয়দৰ্শিনী দিছ এনচাৰ ইজ মহাবীৰৰ মাতৃ কোন আছিল ত্ৰিশালা অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন হোৱাট ইজ নট ইনক্লুড ডেট ইন দ্য ত্ৰিৰত্ন অফ জৈনিজিম জৈন হিমৰ ত্ৰিৰত্নত কি অন্তৰ্ভুক্ত নহয় এ ৰাইট স্পেচ অৰ্থাৎ সঠিক স্পেচ বি অপশ্যন হৈছে ৰাইট নলেজ সঠিক জ্ঞান চি ৰাইট ফিলচফি সঠিক দৰ্শন আৰু ডি ৰাইট কণ্ডাক্ট অৰ্থাৎ সঠিক আচৰণ এই শুদ্ধটো হ'ব ৰাইট স্পেচ জৈন হিমৰ ত্ৰিৰত্নত ৰাইট স্পেচটো অন্তৰ্ভুক্ত নহয় নেক্সট কুৱেশ্যন নম্বৰ 6 হোৱাট ইজ দ্য ৱৰ্ড অফ কমপ্লিট নলেজ ইন জৈনিজিম জৈন ধৰ্মত সম্পূৰ্ণ জ্ঞান শব্দটো কি এ অপশ্যন নিৰ্বাণ বি অপশ্যন ৰত্ন চি অপশ্যন গিনি আৰু ডি অপশ্যন কৈবল্যী কোনটো শুদ্ধতৰ হ'ব অপশ্যন নম্বৰ ডি কৈবল্যী জৈন ধৰ্মত সম্পূৰ্ণ জ্ঞান শব্দটোৰ অৰ্থ নেক্সট কুৱেশ্যন ইন হুইচ লেংগুৱেজ ডিড মহাবীৰা স্বামী গিভ হিজ ফাৰ্ষ্ট চাৰ্মন অৰ্থাৎ মহাবীৰ স্বামীয়ে কোন ভাষাত প্ৰথম ধৰ্মধ্বনি দিছিল এ পালি লেংগুৱেজ ডি সংস্কৃত লেংগুৱেজ চি প্ৰাকৃত লেংগুৱেজ এণ্ড ডি ব্ৰাহ্মী লেংগুৱেজ ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ চি প্ৰকৃত ভাষা নেক্সট কুৱেশ্যন 8 হুৱেৰ ডিড মহাবীৰা স্বামী ডাই নিৰ্বাণা এট দ্য এজ অফ 72 অৰ্থাৎ 72 বছৰ বয়সত মহাবীৰা স্বামীৰ ক'ত মৃত্যু বা নিৰ্বাণ হৈছিল অপশ্যন কেইটা চাওঁ আমি প্ৰথম অপশ্যনটো হৈছে মথুৰা বি অপশ্যনটো হৈছে ৰাজগিৰি চি অপশ্যন পাওপুৰী এণ্ড ডি দিলৱাৰা ইয়াৰ শুদ্ধটো কি হ'ব 72 বছৰ বয়সত মহাবীৰা স্বামীৰ মৃত্যু হৈছিল পাওপুৰী নামৰ ঠাইখনত অৰ্থাৎ অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 9 হোৱাট ৱাজ দ্য চিম্বল অফ ঋষভদেৱ দ্য ফাৰ্ষ্ট জৈন তীৰ্থংকৰ প্ৰথম জৈন তীৰ্থংকৰ ঋষভদেৱৰ প্ৰতীক কি আছিল এ অপশ্যন হৈছে বুল বি অপশ্যন এলিফেণ্ট চি অপশ্যনটো হৈছে স্নেক এণ্ড ডি লায়ন ইয়াৰ শুদ্ধটো কি হ'ব যে প্ৰথম জৈন তীৰ্থংকৰ ঋষভদেৱৰ প্ৰতীক কি আছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ এ বুল নেক্সট কুৱেশ্যন নম্বৰ 10 হোৱাট ৱাজ দ্য চিম্বল অফ পৰশনাথ দ্য 23 জৈন তীৰ্থংকৰ 23তম জৈন তীৰ্থংকৰ পৰশনাথৰ প্ৰতীক কি আছিল এ অপশ্যন বুল বি অপশ্যন এলিফেণ্ট চি স্নেক ডি লায়ন 23তম জৈন তীৰ্থংকৰ পৰশনাথৰ প্ৰতীক কি আছিল বুলি কোৱা হয় ইয়াৰ শুদ্ধটো হ'ব সাপ সাপ হৈছে 23তম জৈন তীৰ্থংকৰ পৰশনাথৰ প্ৰতীক নেক্সট কুৱেশ্যন নম্বৰ 11 হোৱাট ৱাজ দ্য চিম্বল অফ মহাবীৰা দ্য 24th জৈন তীৰ্থংকৰা 24তম জৈন তীৰ্থংকৰ মহাবীৰৰ প্ৰতীক কি আছিল অপশ্যন নম্বৰ এ বুল বি এলিফেণ্ট চি স্নেক ডি লায়ন 24 সংখ্যক জৈন তীৰ্থংকৰ মহাবীৰৰ প্ৰতীক হিচাপে আমি গম পাওঁ লায়ন সিংহ হৈছে 24 সংখ্যক জৈন তীৰ্থংকৰ মহাবীৰৰ প্ৰতীক
কুৱেশ্যন নম্বৰ 12 জৈন ধৰ্মৰ প্ৰথম পৰিষদ ক'ত হৈছিল বা where did the first council of Jainism take place? A option পাটলিপুত্ৰ, B option ৰাজগিৰ, C পাওপুৰী and D বল্লভী। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? জৈন ধৰ্মৰ প্ৰথম পৰিষদ হৈছে পাটলিপুত্ৰ। কুৱেশ্যন নম্বৰ 13 জৈন ধৰ্মৰ দ্বিতীয় পৰিষদ ক'ত হৈছিল অৰ্থাৎ where did the second council of Jainism take place? অপশ্যন কেইটা কি দিয়া হৈছে? প্ৰথম অপশ্যনটো হৈছে পাটলিপুত্ৰ, B হৈছে ৰাজগিৰ, C পাওপুৰী and D বল্লভী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জৈন ধৰ্মৰ দ্বিতীয় পৰিষদ হৈছিল বল্লভী নামৰ ঠাইখনত। নেক্সট কুৱেশ্যন নম্বৰ 14 জৈন লিটাৰেচাৰ ইজ ক্লাছিফাইড ইনটু ডেছ মেইন কেটেগৰিজ অৰ্থাৎ জৈন সাহিত্যিকক মূল কেইটা শ্ৰেণীত ভাগ কৰা হৈছে? অপশ্যন নম্বৰ A হৈছে 2, B 3, C হৈছে 1, D হৈছে 4 অৰ্থাৎ কোনটো হ'ব? আমি যদি চাওঁ দেখা পাম জৈন সাহিত্যক দুটা মূল শ্ৰেণীত ভাগ কৰা হৈছে। নেক্সট কুৱেশ্যন জৈন লিটাৰেচাৰ ইজ কল জৈন সাহিত্যিকক কি বুলি কোৱা হয়? অপশ্যন A ত্ৰিপিটক, B আগানন, C জাতক আৰু D নান অফ ডেছ অৰ্থাৎ ইয়াৰ একোটোৱেই নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জৈন সাহিত্যিকক এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকৰ কাৰণে কমেণ্ট বক্সত দিবলৈ অনুৰোধ কৰা হ'ল। জৈন লিটাৰেচাৰ ইজ কল কি হ'ব? জৈন সাহিত্যিকক কি বুলি কোৱা হয়?